শুনাব বিচাৰিম তেওঁলোকৰ নেতাই যেতিয়া পাকিস্তানৰ মিতালি কৰিব ISI এজেণ্টৰ লগত তেওঁ ভাৰতবৰ্ষৰ বাৰ্তা দিব এজন কেনেধৰণৰ কংগ্ৰেছ নেতা কি কৈছে তেওঁলোকতো চাওক ভূপেন বৰা ডাঙৰীয়াই ৰাতিপুৱা এটা দিয়ে ৰখিবলৈ 11টা বজাত দিয়ে আকৌ দুপৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিয়ে আকৌ গধূলি দেৱব্ৰত শইকীয়াই ৰাতি আকৌ গৌৰৱ গগৈ দিয়ে 70 বছৰ শাসন কৰা যিখন গাড়ী এজন থাকিব নোৱাৰা হোৱা পৰিৱেশটো কেনেদৰে চাইছে এইটো কংগ্ৰেছৰ যিটো মানে মিয়া প্ৰীতি লগতে যে বিদেশৰ লগত যিটো হলি গলি আজি নহয় তাহানিৰ পৰা এইটো তেওঁলোকৰ কেৰেক্টাৰ আৰু এই কেৰেক্টাৰটো অসমত ভালকৈ এবাৰ মানে ফুটি উঠিছে থলুৱা নেতাক লৈ তেওঁলোকে এলায়েন্স কৰিব খুজিছে লুৰিণজ্যোতি গগৈ অখিল গগৈ মই এটাই কথাই ক'ম লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁ যদি স্বাভিমানী অসমীয়া হয় তেওঁ কংগ্ৰেছৰ লগত কেতিয়াও এলায়েন্স কৰিব নোৱাৰে ধন্যবাদ জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিল ভৱেশ কলিতা ৰাজ্যিক বিজেপি প্ৰাক্তন সভাপতি আৰু লগতে বৰ্তমানৰ যিহেতু ৰঙিয়া সমষ্টি বিধায়ক আৰু এই মুহূৰ্তত দেখিছে আমি বিধানসভা চৌহদত উপস্থিত আছো আৰু বিধানসভা চৌহদত এই মুহূৰ্তত যিহেতু 9:30 বজাৰ পৰা বিধানসভাৰ অধিৱেশন যিহেতু আৰম্ভ হ'ব তাৰ বাবে ইতিমধ্যে বিধায়কসকল আহিছে আৰু এই মুহূৰ্তত কংগ্ৰেছে দেখিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেখেতসকলৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি সেই দৃশ্য আমি দেখাইছো গোটেই কথাখিনি তেখেতৰ লগত পাতিব কাৰণটো কি বা কথাটোৰ সত্যতা আছে নে নাই এই গোটেই কথাখিনি অলপ পিছত পাতাৰ পিছতহে আমি আপোনালোকৰ আগত অৱগত কৰিব পাৰিম নাই সেইটো মই ক'লোৱে অলৰেডি আমি এতিয়া এইমাত্ৰ গম পাইছোঁ গতিকে কিমান দূৰ সত্যতা সেইটোও গম নাপাওঁ আমাৰ দলপতি দেৱব্ৰত শইকীয়া যাব তাৰপিছত ধন্যবাদ জ্ঞাপন কৰিছো এয়া দেখিছে আপুনি জুবিন গাৰ্গৰ ন্যায় দাবীত আৰম্ভ কৰি যিহেতু প্ৰতিবাদ কৰি তেওঁলোকে বিধানসভা চৌহদত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ দাবী ৰাইজৰ দাবী এনেধৰণৰ যিবোৰ দাবী সেই দাবী লৈ এনেধৰণৰ প্ৰতিবাদ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ দলটোৱে আৰু আমি সেই দৃশ্য দেখাইছো আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছে ভূপেন বৰা কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা এটা মই শুনিছো মই অলপ পিছত কনফাৰ্ম কৰিম মই এতিয়ালৈকে গম পোৱা নাই মই নাজানো মই সেই গতিকে 7জনকৈ কংগ্ৰেছী নেতাই ত্যাগ কৰিব বুলি মই একো গম নাপাওঁ মই ভূপেন বৰাৰ লগত আলোচনা কৰিম ইয়াত এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কৈছে যে আলোচনা কৰিব তেওঁ আচলতে এই মুহূৰ্তলৈকে কি হৈছে জনা নাই ভূপেন বৰা আচলতে কংগ্ৰেছ দল ত্যাগ কৰিছে নে নাই কিন্তু তেওঁলোকে আলোচনা কৰিব বুলি কৈছে আৰু আমাৰ হাতত অহা তথ্য অনুসৰি যদি ভূপেন বৰাক কংগ্ৰেছ দল ত্যাগ কৰা মুঠেই বিচৰা নাই আচলতে যিসকল কংগ্ৰেছৰ লোকসকল আছে আৰু এই কংগ্ৰেছৰ লোকসকলে আচলতে সন্মত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিব আৰু তেওঁলোকে আচলতে এই মুহূৰ্তত যিটো বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সেই কথা প্ৰকাশ কৰিলে যে আচলতে তেওঁলোকে আলোচনা কৰিব কি হৈছে কি নাই হোৱা এনেবোৰ কথা আৰু যি আচলতে পত্ৰত তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে ভূপেন বৰাই তাত কৈছে যে যিহেতু পাকিস্তানৰ লগত গৌৰৱ গগৈৰ যি লিংক সেই লিংক ফাদিল হোৱাৰ পিছতে আচলতে যিসকল সমষ্টিবাসী লোক আছে সমষ্টিবাসী লোকসকলে আচলতে কোনো কাৰণতে বিচৰা নাই যে ভূপেন বৰা আচলতে কংগ্ৰেছ দলত থাকক আৰু লগতে যি নিৰ্বাচন কমিটি আছিলে নিৰ্বাচন কমিটিৰ দায়িত্বত ভূপেন বৰা আছিলে তাৰপিছত ভূপেন বৰাৰ পিছতে সাংসদ ৰকিবুল হুছেইনক দায়িত্ব দিয়া হ'ল আৰু দায়িত্ব দিয়াৰ পিছতে যথেষ্ট অসন্তুষ্টি আছিলে আৰু তাৰ লগতে এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে স্বাভিমানী যি অসমীয়া বা সেই স্বাভিমানী অসমীয়া থকা এইটো দল হ'ব নোৱাৰে এনেধৰণৰ স্পষ্টকৈ সেই যিখন পত্ৰ সেই পত্ৰ প্ৰেৰণ কৰিছে মাল্লিকাৰ্জুন খাৰ্গেলে প্ৰেৰণ কৰিছে লগতে যিহেতু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু কোন দলত আচলতে যোগদান কৰিব ভূপেন বৰাই সেই মুহূৰ্তলৈকে কিন্তু স্পষ্টকৈ প্ৰকাশ কৰা হোৱা নাই কিন্তু আমাৰ হাতত যি তথ্য আহিছে হয়তো 20 তাৰিখে তেওঁ বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে কিন্তু এয়া কিমান দূৰ সঁচা বা কিমান দূৰ সত্যতা কিন্তু ভূপেন বৰাই যি যি ভাষ্য প্ৰকাশ কৰিব সেই ভাষ্যৰ পৰা সকলোবোৰ স্পষ্ট হৈ পৰিব কিন্তু তেখেতে এই মুহূৰ্তলৈকে কাৰো লগতে যোগাযোগ কৰা হোৱা নাই তেওঁ বাসগৃহত যিহেতু আমাৰ সাংবাদিক আছে তাতো তেওঁ এই মুহূৰ্তলৈকে যোগাযোগ হোৱা নাই কিন্তু ভূপেন বৰাই দল ত্যাগ কৰা যিবোৰ কাৰণ আছিলে সেই কাৰণৰ উপৰি কি কাৰণ আছিলে সেইবোৰ কথা আচলতে ভূপেন বৰাৰ যি ভাষ্য সেই ভাষ্যৰ পৰা সকলো স্পষ্ট হৈ পৰিব নিশ্চয় হীৰক লাইনত থাকিব আপুনি দেৱব্ৰত শইকীয়াই কৈছে যে শুনিছোঁ এতিয়ালৈকে স্পষ্ট হোৱা নাই বুলি দেৱব্ৰত শইকীয়াই কৈছে তেওঁ হয়তো ভূপেন বৰাক সাক্ষাৎ কৰিব বলেন হয়তো অধিৱেশনৰ পাছত বা অধিৱেশনৰ মাজৰ সময়ছোৱাত দেৱব্ৰত শইকীয়া ভূপেন বৰাৰ ঘৰত যাব পাৰে বলেন ভট্টাচাৰ্য চাওক ইতিমধ্যেই প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ইতিমধ্যে পত্ৰ লিখা বুলি আমি জানিব পাৰিছিলোঁ যদিও বা পত্ৰখন এই মুহূৰ্তত আমি দেখিব পৰা নাই কিন্তু হয়তো এই পত্ৰখনত এই কথাসমূহ স্পষ্ট কৰি প্ৰকাশ কৰিছে আৰু এটা কথা মন কৰিব পাৰি যে এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বা কংগ্ৰেছৰ আন নেতাসকলে হয়তো তেখেতসকলে তাৎক্ষণিকভাৱে এই মুহূৰ্তত প্ৰতিক্ৰিয়া দিবলৈ তেখেতসকলে কিছু অসুবিধাত পৰিছে কাৰণ দলৰ মাজত এই ধৰণৰ বিভাজন দলৰ মাজত আন্তঃকণ্ডল দলৰ মাজত থকা অসন্তুষ্টি ক্ষোভ
আৰু তাৰেই যেন বহিঃপ্ৰকাশ এই ধৰণৰ দল ত্যাগ আৰু এই দল ত্যাগসমূহ আচলতে ক'বলৈ এই মূৰত লজ্জাৱত কৰা দেখিবলৈ পোৱা গৈছে কাৰণ সন্মুখত নিৰ্বাচন এদিন পূৰ্বলৈকে তেখেতসকলে একেখন তেখেতসকলে বাহনত উঠি তেখেতসকলে নিৰ্বাচনী প্ৰচাৰত গৈছে নিৰ্বাচনী তেখেতসকলে ৰণৰ কথা ৰাইজক বুজাইছে আৰু সেই নিৰ্বাচনী ৰণত ৰাইজক একলগ হ'বলৈ কথা কৈছে অৰ্থাৎ আজি কংগ্ৰেছৰ মাজত নিজৰে মাজত দলৰ মাজত বিভাজন প্ৰতিক্ৰিয়া আহি আছে বলেন লাইনত থাকক প্ৰতিক্ৰিয়াবোৰ আমি শুনাম মই কিন্তু আচৰিত হোৱা নাই মই ভাবোঁ যে খিলঞ্জীয়াৰ তেজ যাৰ গাত আছে সি কংগ্ৰেছ আজিৰ দিনটোত কৰিব নোৱাৰে আৰু ভূপেন বৰাক যিহেতু বিধায়ক হিচাপে তেওঁ বিৰোধী দলত থাকোঁতেও আমি পাইছোঁ যে খিলঞ্জীয়াৰ চিন্তা বিধানসভাত বক্তব্য বা কথাবিলাকত খিলঞ্জীয়াৰ চিন্তা খিলঞ্জীয়াৰ অলপ চিন্তা তেওঁৰ আছে বুলি মই ভাবোঁ গতিকে খিলঞ্জীয়াৰ যিহেতু তেজ তেওঁৰ গাত আছে গতিকে ভূপেন বৰাই যে কংগ্ৰেছ কৰিব নোৱাৰে এই কথাটো মই আগতেও অনুমান কৰি আছিলোঁ আৰু এই কথাটোৱে আজি প্ৰতিফলন হ'ল আৰু এই মেছেজটো আজি গুচি গৈছে গোটেই অসমলৈ যে কংগ্ৰেছ দলটো তেওঁলোকে খিলঞ্জীয়াৰ স্বাৰ্থত নাই খিলঞ্জীয়াৰ বিপৰীতে তেওঁলোক কেৱল ভোটৰ ৰাজনীতি তেওঁলোকে কৰি আছে আৰু তেওঁলোকে অসমখন লাগে জহন্নামে যাওক কিন্তু তেওঁলোকৰ ক্ষমতাৰ ৰাজনীতিৰ কাৰণে তেওঁলোকে যিটো মাইনৰিটিৰ ৰাজনীতি কৰি আছে খিলঞ্জীয়াৰ বিপৰীতে আৰু তাৰ প্ৰতিবাদ কৰাটো আৰু ভূপেন বৰাই যিটো সিদ্ধান্ত লৈছে তেখেতক মই অভিনন্দন জনাইছোঁ ভূপেন বৰাক আৰু এনে কামেই মই ভাবোঁ যাৰ অসমীয়াৰ খিলঞ্জীয়াৰ তেজ আছে এই তেজ খিলঞ্জীয়াৰ থকা মানুহে কংগ্ৰেছ আজিৰ দিনটোত কৰিব পৰা অৱস্থাত এই কংগ্ৰেছ দলটো আজিৰ দিনটোত নাই মইতো ভাবোঁ যে তেওঁলোকৰ আজি জোকাৰণি হৈ গৈছে আৰু তেওঁলোকে এবাৰলৈ হ'লেও ভাবিব যে আমি কংগ্ৰেছ দল কৰা উচিত নহয় তেওঁলোকে এবাৰলৈ হয়তো ভাবিব আৰু নিৰ্বাচনৰ আগত আপোনালোকে দেখিব যে খিলঞ্জীয়াই কেনেকৈ কংগ্ৰেছ দলটোক প্ৰত্যাখ্যান কৰিব খিলঞ্জীয়াই কেনেকৈ আমাৰ দলৰ প্ৰতি সমৰ্থন আগবঢ়াই এই কংগ্ৰেছৰ হঠকাৰী সিদ্ধান্তৰ বিপৰীতে ভোট প্ৰদান কৰিব ধন্যবাদ জ্ঞাপন কৰিছিলোঁ এয়া আছিলে বিধায়ক পদ্ম হাজৰিকা তেওঁ এটা কথা কৈছে যে খিলঞ্জীয়া তেজ থকা যিসকল আচলতে কংগ্ৰেছত আছে তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰিব আৰু ভূপেন বৰাৰ গাত খিলঞ্জীয়া তেজ থকাৰ কথা স্পষ্টকৈ কৈছে আৰু তাৰ বাবে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ কথা এই মুহূৰ্তত প্ৰকাশ কৰিছে আৰু ইয়াত দেখিছে আমি কংগ্ৰেছ ত্যাগ কৰা আন এজন বিধায়ক আমাৰ আহিছে শ্বেৰমান আলী আহমেদ তেওঁ কালি ৰাজ্যদলত খেলা মাৰি নিদিব খেলা মাৰি দিছোঁ পিছত এয়া আছিল শ্বেৰমান আলী আহমেদ আৰু তেওঁ কালি মন্দিৰত বিশাল যোগদান কাৰ্যসূচী আছে য'ত তেওঁ ৰাইজৰ দলত যোগদান কৰিব আৰু এই মুহূৰ্তত যিহেতু বিষ্ণু আছে মোৰ লগত বিষ্ণু এই বিষয়ে ক'ব এই মুহূৰ্তত দেখিছে অসম বিধানসভাৰ পৰিৱেশ আৰু মন্ত্ৰী বিধায়কসকল আহি আছে আৰু আমি দেখুৱাই আছোঁ বিধানসভাৰ পৰিৱেশ আৰু কিছু সময়ৰ পিছতে বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব ইতিমধ্যে কংগ্ৰেছ দলৰ এক সহনীয়া হৈছে সেয়া আমি দেখুৱাই আছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ এই বিষয়ে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম লাইনত থাকিব বিষ্ণু আৰু হীৰক কিন্তু বলেন পুনৰ গৈছোঁ সেই প্ৰসংগটোলৈ এতিয়া কংগ্ৰেছ দলত খিলঞ্জীয়াৰ স্থান নাই বুলি সদৰি কৰিছে পদ্ম হাজৰিকাই আৰু সঁচা অৰ্থত যাৰ তেজত খিলঞ্জীয়াৰ সোঁত প্ৰৱাহমান হৈ আছে তেওঁলোকে কোনো কাৰণতে কংগ্ৰেছ দল কৰিব নোৱাৰে বুলি সদৰি কৰিছে যি কি নহওক এটা মাইণ্ড গেমো চলি আছিল বহুদিনৰ পৰা এই বিভিন্ন বিশেষকৈ বিজেপিৰ তৰফৰ পৰা এটা মাইণ্ড গেমো খেলি থকা হৈছিল কংগ্ৰেছক লৈ আৰু ভূপেন বৰা প্ৰসংগত বহুখিনি কথা ওলাই আছিল সৌসিদিনা ৰকিবুল হুছেইনৰ প্ৰসংগত যেতিয়া ভূপেন বৰা অলপ সৰব হৈছিল তেতিয়া সেই গড় হত্যাৰ প্ৰসংগটো আকৌ মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গৈছিল মুঠতে এটা দীঘলীয়া পৰিক্ৰমা আৰু প্ৰেক্ষাপটটো যেন আজিৰ বহু পূৰ্বেই লিখা হৈছিল ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাটো যেন নিশ্চিত আছিল আৰু সেইটো আজি আখৰে আখৰে হৈ গৈছে বলেন ৰাজনীতিৰ খবৰ ৰখাসকলৰ কাৰণে ভূপেন বৰা দল ত্যাগ কৰিব এই কথাখিনি আচলতে নতুন নহয় পূৰ্বৰে কিছুমান আচলতে অনুমান কৰিব পৰা ধৰণৰ আছিলে বিষয়টো কিন্তু নিৰ্বাচনৰ প্ৰাক্কণত যে এইদৰে দল ত্যাগ কৰিব সেইটো কিন্তু আচৰিত দেখিবলৈ পোৱা গ'ল অৱশ্যে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টি বা অন্য ৰাজনৈতিক দলসমূহে সেইধৰণে আচলতে গোটেই প্লেনিংটো কৰা হয় যে নিৰ্বাচনৰ প্ৰাক্কণত যদি তেনেকুৱা ধৰণৰ শক্তিশালী নেতা এগৰাকীক দলত যোগদান কৰিব পৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে সেই দলটো বিপৰীত দলটোৱে কিন্তু ভাঙি পৰে আৰু বিপৰীত দলটো ৰাইজৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ পৰে আৰু তাৰ আচলতে এটা প্ৰমাণৰূপে ভূপেন বৰাক সেইধৰণে আচলতে দল ত্যাগ কৰা হ'ল কিন্তু এই গোটেইখিনি প্ৰক্ৰিয়াৰ মাজত কিন্তু বলেন ৰাজনৈতিক কেৰিয়াৰ কিমান সুৰক্ষিত হৈ থাকিব ভূপেন বৰাৰ পৰৱৰ্তী সময়ত অন্য দলত যোগদান কৰাৰ পাছত যদি বিজেপিত যোগদান কৰে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট পাবনে নাপায় সেই প্ৰশ্নবোৰো থাকিব
মূল কথাখিনি হৈছে যে গৌৰৱ গগৈ ধৰি ৰাখিব পৰা নাই যে দলটোক একত্ৰিত কৰাৰ ক্ষেত্ৰত গৌৰৱ গগৈ কি ধৰণৰ পদক্ষেপ ল'ব লাগিছিলে আৰু আজিৰ তাৰিখত কি পদক্ষেপ লৈছে এই কথাখিনি অসমৰ ৰাইজে চিন্তা কৰিব। কাৰণ এটা নতুন দিশ লৈ গৌৰৱ গগৈ ৰাজনীতিত প্ৰৱেশ কৰা বুলি বা দলৰ সভাপতিৰ দায়িত্ব লোৱা বুলি বহুতে অনুমান কৰিছিল, কিন্তু তেনে অৱস্থাত প্ৰাক্তন সভাপতিগৰাকীকে দলত ধৰি ৰাখিব নোৱাৰিলে সেয়া আচলতে দুৰ্ভাগ্য। আৰু যদি কোৱা হয় যে ৰকিবুল হুছেইনক বিপৰীতে দেখিবলৈ পোৱা গৈছে, যি ধৰণৰ প্ৰাক্তন সভাপতিগৰাকী ভূপেন বৰাক যি ধৰণৰ দলীয় মজিয়াত তেখেতসকলে সন্মান দলীয় মজিয়াত তেখেতসকলে দায়িত্ব অৰ্পণ কৰিব লাগিছিল, মিত্ৰতা আলোচনা বিষয়টো একাষৰীয়া যি সময়ত এগৰাকী দলৰ অতি বেয়া অৱস্থাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিল ভূপেন বৰা, তেনে অৱস্থাত কিন্তু ভূপেন বৰাক মিত্ৰতাৰ বিষয়টো এৰি দিবলৈ যোৱা অৱস্থাতে মাথোন একাষৰীয়া কৰি ভূপেন বৰাক এৰি দিব বিচৰা নাই। ভূপেন বৰাৰ লগতে এতিয়া ৰকিবুল হুছেইনক দায়িত্ব অৰ্পণ কৰা হৈছে। গতিকে এই গোটেই বিষয়টো য'ত এগৰাকী সভাপতিৰ দায়িত্ব লৈ তেখেতে ইয়াৰ 21ৰ বিধানসভা নিৰ্বাচন 24ৰ লোকসভা নিৰ্বাচন এই সময়খিনিত তেখেতসকলে মিত্ৰতাৰ দিশটো যি ধৰণে জোৰ দিছিল এককভাৱে ভূপেন বৰাই, সেই ভূপেন বৰাক কিন্তু আজিৰ তাৰিখত বিশ্বাসত গ্ৰহণ নকৰে গৌৰৱ গগৈ। আৰু তাৰেই যেন এক প্ৰকাৰ এই গোটেই উকমুকনি, গোটেই অসন্তুষ্টি, গোটেই অস্বস্তি, এই সকলোবোৰ সংমিশ্ৰণত যেন আজি ভূপেন বৰাৰ দল ত্যাগ এই কথাখিনি স্পষ্ট। মানে বলেন ভূপেন বৰাক যেন জানি বুজি দল এৰিবলৈ বাধ্য কৰা হ'ল, তেনে এখন ছবি সৃষ্টি কৰা হ'ল। আচলতে যথোচিত যিখিনি সন্মান, সেই সন্মানৰ পৰা ভূপেন বৰাক বঞ্চিত কৰা হৈছে দীৰ্ঘ সময় ধৰি। যেতিয়াই দলৰ সভাপতিৰ আসনৰ পৰা ভূপেন বৰাক আঁতৰোৱা হ'ল, সভাপতিৰ নতুনত্বত প্ৰদেশ কংগ্ৰেছৰ নতুনত্ব লাভ কৰাৰ লক্ষ্যৰে গৌৰৱ গগৈক দায়িত্ব অৰ্পণ কৰা হ'ল, কিন্তু তেনে অৱস্থাত ভূপেন বৰাৰ প্ৰতি থকা যিখিনি সন্মান, দলীয় সন্মান, সেই সন্মানৰ পৰা বঞ্চিত কৰা হ'ল। ভূপেন বৰাক তেনেকুৱা ধৰণৰ যথোচিত এই নিৰ্বাচনৰ প্ৰাকখনত তেখেতক দায়িত্ব অৰ্পণ কৰা নহ'ল। গতিকে যাৰ অসন্তুষ্টিসমূহৰ বহিঃপ্ৰকাশ ঘটিছে আৰু তাৰ বাবে এতিয়া ভূপেন বৰাৰ লগতে আমাৰ হাতলৈকে খবৰ কিছু আহিছে যে আৰু বহু কেইগৰাকী নেতাই এই মুহূৰ্তত কংগ্ৰেছ দল এৰিবলৈ সাজু হৈছে। গতিকে গৌৰৱ গগৈৰ নেতৃত্বত 26ৰ বিধানসভা নিৰ্বাচনত এককভাৱে যুঁজাৰ তেখেতসকলৰ যি লক্ষ্য, 100খন আসনত কংগ্ৰেছে প্ৰাৰ্থী দিব, বিপৰীতে বিৰোধীত থকা আন ৰাজনৈতিক দলসমূহক 26খন আসন এৰিব, এককভাৱে তেখেতসকলে অধিক বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰিব, এই ধৰণৰ যি সপোন আছিলে সেই সপোনসমূহ যেন নিৰ্বাচনৰ মাথোন কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া থান বান হ'বলৈ আগবাঢ়িছে। অৰ্থাৎ বিজেপিৰ যিটো ষ্ট্ৰেটেজি, আন ৰাজনৈতিক দলৰ নিৰ্বাচনৰ প্ৰাকখনৰ যি ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিত যেন কংগ্ৰেছ এক প্ৰকাৰ ক'ব পাৰি ধুহি মাহি যেন এক প্ৰকাৰ পেলাই দিয়া দেখিবলৈ পোৱা গ'ল। আৰু সেই ধৰণে যি আচলতে ক্ষমতা প্ৰদৰ্শন কৰিব লাগিছিলে, সেই ক্ষমতা যেন এতিয়া প্ৰদৰ্শন কৰাৰ পৰা ক্ৰমাৎ নিষ্ক্ৰিয় হোৱা সেই পৰিলক্ষিত হ'ব, এই কথা কিন্তু স্পষ্ট অনুমান কৰিব পাৰি। কিন্তু ভূপেন বৰাৰ মুখেৰে আমি কেইটামান মুহূৰ্তৰ পিছতে হয়তো স্পষ্টকৈ আৰু অধিক কথাসমূহ জানিম, তেখেতৰ মনত থকা যিসমূহ ক্ষোভ, অসন্তুষ্টি, সেইসমূহৰ কথা জানিম। কাৰণ দীৰ্ঘ সময় তেখেতক বঞ্চনা কৰি থকাৰ বহু অভিযোগ ইতিমধ্যে উত্থাপন কৰা হৈছিলে। যিখন চকীত দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ বেয়া অৱস্থাত তেখেতে সভাপতিৰ আসনত আছিলে, দলটোক ধৰি ৰখা, বান্ধন কৰি ৰখাৰ তেখেতে দায়িত্ব বহন কৰিছিলে, সেইগৰাকী ভূপেন বৰাক কিন্তু তেখেতসকলে সেই সন্মান প্ৰদান কৰা নহ'ল। অৰ্থাৎ যেতিয়াই গৌৰৱ গগৈ সভাপতিৰ আসনত বহিলে, সেই সময়ছোৱাৰ পৰা কিন্তু দেখিবলৈ পোৱা গ'ল ভূপেন বৰাক কিন্তু সম্পূৰ্ণৰূপে একাষৰীয়া কৰা হ'ল। শেহতীয়াক আমি এখন লখিমপুৰৰ সভাৰ কথা উল্লেখ কৰিছিলোঁ, যি সভাখনত নিৰ্বাচনী কমিটি তেখেতসকলে সেই স্ক্ৰিনিং কমিটিৰ এখন বৈঠক আছিলে আৰু সেই বৈঠক কামতে ভূপেন বৰাৰ নাম তাত প্ৰকাশ কৰা নহ'ল। অৰ্থাৎ জিলা সভাপতিয়ে ভূপেন বৰাক গুৰুত্ব প্ৰদান নকৰিলে ৰঙানদীৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীক। অৰ্থাৎ এই পৰিৱেশৰ মাজত ভূপেন বৰাই হয়তো থাকিব বিচৰা নাই আৰু যাৰ কাৰণে অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰিলে যে 26ৰ বিধানসভা নিৰ্বাচনত তেখেতে কংগ্ৰেছত থাকি তেখেতৰ ৰাজনৈতিক জীৱন সুৰক্ষিত নহ'ব আৰু কংগ্ৰেছৰ যি এই পৰিৱেশ ধোৱা ধূলিময় এটা পৰিৱেশেৰে এই মূৰত সোমাই পৰিছে, যি ধৰণে একত্ৰিত হ'ব লাগিছিলে। ভূপেন বৰাই সদায় পক্ষপাতি আছিলে যে মিত্ৰতা শক্তিশালী হ'ব লাগে আৰু খুব কম সময়ৰ ভিতৰত হৈ ইতিমধ্যে প্ৰাৰ্থী ঘোষণা হৈ গোটেই প্ৰক্ৰিয়াখিনি আগবঢ়াই দিব লাগে। কিন্তু ভূপেন বৰাৰ এই কথাসমূহ আচলতে কোনেও মানি নলয়। ভূপেন বৰাৰ সিদ্ধান্তসমূহ আচলতে দলৰ মজিয়াত স্থান নাপায় আৰু যাৰ বাবে শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে, দল ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আমি জানিব পাৰিছোঁ যে ভূপেন বৰাই কেইটামান মুহূৰ্তৰ পিছতে এই মন্তব্যসমূহ আগবঢ়াব, গতিকে আৰু অধিক স্পষ্ট হ'ব। তাৰ লগতে স্পষ্ট হৈ ওলাব ভূপেন বৰাৰ লগত কোনে কোনে দল এৰিব এতিয়া কংগ্ৰেছৰ। বলেন আপুনি লাইনত থাকিব, বহুকেইটা ভাষ্য আহিছে, আমি ভাষ্যকেইটা শুনাই ল'ব বিচাৰিছোঁ।
নিৰ্বাচনৰ কাৰণে সাজু বাকী কথাবিলাক আজি 3টাৰ পিছত আজি আপুনি ৰাইজৰ লগত যোগদান কৰিব আজি আবেলি 3টাৰ পিছত বাকী গোটেইখিনি গম পাব গোটেইখিনি কথা ক'ব এতিয়া ভূপেন বৰাই এই মুহূৰ্তত পদত্যাগ কৰাৰ কথা এটা মই ভূপেন বৰা ডাঙৰীয়াৰ কথাটো মই ক'ব নোৱাৰো যে মই একো গম পোৱা নাই বাকী মোৰ কথাখিনি আজি 3টাৰ পিছতহে গম পাব 3টাৰ পিছতে আপুনি যোগদান কৰিব নহয় সেইটো যি হওক 3টাৰ পিছত গম পাব মই একো নকওঁ আজি 3টাৰ পিছত যি হয় 3টাৰ পিছত মই এইবিলাক একোৱেই নকওঁ এই বিষয়ে একোৱেই নকওঁ যি গম পাব লগা আছে আপোনালোকে আজি 3টাৰ পিছত গম পাব নহয় কাৰো লগত পাৰ্চনেল কোনো হেৰি নাই সংঘাত নাই কংগ্ৰেছ দল থাকে না নাই সেইটোৱে কথা আৰু মই আগতে কৈছিলোঁ আৰু যে ৰকিবুল হুছেইনৰ কথা মতে দল নহয় ৰকিবুল হুছেইনৰ আইডিঅলজি মতে দলখন চলে আৰু তেওঁৰ যিটো আইডিঅলজি এইটো কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ লগত ভাল সম্পৰ্ক আৰু এই কথাখিনি সদৰি কৰিলে মই কোৱা কথাখিনি আপুনি চাব এটা এটাকে চাব আৰু আছে একেলগে ভূপেন বৰা যোগ কৰিব নেকি মই এইবিলাক নাজানো আৰু মই সৰু মানুহ মই কেনেকৈ জানো মই জানিম বাৰু গৌৰৱ গগৈৰ নেতৃত্বত পাকিস্তানৰ আইডিঅলজিয়ে বিস্তাৰ লাভ কৰিব আৰু গৌৰৱ গগৈৰ নেতৃত্বত কি হ'ব আৰু এইবিলাক ভাৰতীয় সভ্যতা সংস্কৃতিলৈ ক'ত হেৰি কৰিব আৰু কংগ্ৰেছৰ আজি ৰকিবুল হুছেইন বা বেলেগক কথাটো ক'ব আৰু যে সিহঁতে খালি মুছলিম মানুহক বা বেফতে পৰিচালিত বা মুছলিম মানুহৰ কথাটো খালি ভাৰতবৰ্ষত চিন্তা কৰা নাই জন্নত লৈ কণ্টেক্ট লৈছে সিহঁতে জন্নত লৈ কেনেকৈ পঠাব পাৰে জানে বহুতখিনি ইছলামিক স্কলাৰে কৈছে যে যদি জন্নত যাব লগা হয় যদি পাকিস্তানত যাই কিনে দোৱা কৰিব লাগে পাকিস্তানত যাই কিনে নামাজ পঢ়িব লাগে গৌৰৱ গগৈ ডাঙৰীয়া নামাজটো পঢ়িলে ভাৰতত পঢ়িলে অসমত পঢ়িলে কিন্তু তেওঁ দেখিলে যে মুছলমানক যদি জন্নত পঠাব লগা হয় যদি তেনেহ'লে পাকিস্তান যাই কিনে হেৰি কৰিব লাগিব নামাজ পঢ়িব লাগিব এইটো কাৰণে পাকিস্তান যাই কিনে নামাজ পঢ়ি আছে এইটো মানে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি যিটো দলে আমাৰ ভাৰতীয় মানুহৰ কথা চিন্তা নকৰে পাকিস্তানৰ কথা চিন্তা কৰে এই দললৈ কি হেৰি কৰিব আৰু ভূপেন বৰা ওলাইছে কংগ্ৰেছ দলটো নাইকিয়া হৈ যাব আৰু মই ভাবোঁ এটা দল থাকিব লাগিছিল এটা বিৰোধী দল থাকিব লাগিছিল কংগ্ৰেছৰ নিচিনা যদি বিৰোধী দল থাকে তেনেহ'লে আৰু এই দেশৰ এই মিয়া পাৰ্টি কেনেকৈ আগবঢ়াই লৈ যাব পাৰে এইটোৱে ইহঁতৰ কথা আৰু এই যদি কংগ্ৰেছৰ অৱস্থা হয় যদি তেনেহ'লে হিন্দু মানুহ কিয় কংগ্ৰেছে থাকিব আৰু আমাৰ অসমীয়া মানে কিয় কংগ্ৰেছ থাকিব আৰু নাথাকে আৰু এইটো কাৰণে কংগ্ৰেছটো নাইকিয়া হৈ যাব আৰু হেণ্ডেল কৰে নহয় আপুনি চাব যেতিয়াই কিবা ক'ব লগা হয় তেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়াকে কি ক'ব যে ৰকিবুল হুছেইনে কিবা ক'ব আৰু তেওঁ নকয় এই কংগ্ৰেছৰ এনেকুৱা অৱস্থা হ'ব লাগিছিল কংগ্ৰেছে কিমান ভাল নেতৃত্ব আছিল আজিৰ দিনত কংগ্ৰেছৰ যিটো অৱস্থা হৈছে এনেকুৱা যদি অৱস্থা হয় যদি কংগ্ৰেছটো এই মানে মই আপোনাক মানে ক্লিয়াৰলি ক'ব পাৰি যে ভাৰতবৰ্ষৰ ইতিহাসত অসমত বিধানসভাত যিমান নিৰ্বাচন হৈছে আটাইতকৈ যদি কম আসন পায় যদি তে এইবাৰ কংগ্ৰেছে পাব এইটো হয়তো বা 10-15লৈ নামি যাব পাৰে কাৰণ মানুহে ভোট নিদিয়ে আৰু ভূপেন বৰা দলৰ পৰা আঁতৰি যোৱা মানে কি মানে কি মেছেজটো দিয়ে এইটো মেছেজটো দিয়ে যে আগন্তুক দিনত কংগ্ৰেছৰ অৱস্থাটো নাইকিয়া হৈ যায় ঠিক আছে আৰু কমলাক্ষদেৱ পুৰকাষ্ঠ আব্দুৰ ৰছিদ মণ্ডল এই নেতাসকলৰ ভাষ্য আপোনালোকে শুনিলে কমলাক্ষদেৱ পুৰকাষ্ঠই কৈছে যে খিলঞ্জীয়াৰ স্থান নাই কংগ্ৰেছ দলত এটা সময়ত কেৱল মিয়া পাৰ্টি হৈ থাকি যাব কংগ্ৰেছ দল এয়া কমলাক্ষদেৱ পুৰকাষ্ঠৰ বক্তব্য স্বাভাৱিকতে লক্ষণীয় হ'ব কংগ্ৰেছ দলৰ এইবাৰ আসন বহুত হ্ৰাস পাব অসমৰ সকলো নিৰ্বাচনৰ ইতিহাসত আটাইতকৈ কম আসন এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে পাব বুলি কমলাক্ষদেৱ পুৰকাষ্ঠই সদৰি কৰিছে অৱশ্যে তেওঁ বিজেপিত যোগদান কৰিবলৈও আগবাঢ়িছে আমাৰ সাংবাদিক বলেন অহৰহভাৱে ভূপেন বৰাৰ বাসগৃহত উপস্থিত আছে তাৰ পৰা তথ্যবোৰ সংগ্ৰহ কৰি আছে সংবাদমেল কেইটা দিব এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু ভূপেন বৰাই এই মুহূৰ্তত কিন্তু মৌনতা অৱলম্বন কৰিছে বলেন চাওক প্ৰাঞ্জল এই মুহূৰ্তলৈকে ভূপেন বৰাই মন্তব্য দিব বিচৰা নাই হয়তো কেইটামান মুহূৰ্তৰ পিছতে এই কথাখিনি তেখেতে আগবঢ়াব কিন্তু মূল কথাখিনি হৈছে যে যিহেতুকে ৰাতিপুৱাৰ ভাগৰ আপডেট আৰু সেয়েহে আচলতে ভূপেন বৰাৰ এই দল ত্যাগৰ সিদ্ধান্তক লৈ বহুতে আচলতে আচৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ভূপেন বৰাৰ যিসকল সহযোগী এই সহযোগীসকলে আচলতে এই অনুমান পোৱা নাছিলে আৰু সেয়েহে এই সভাৰ সংবাদ মাধ্যমত পৰিৱেশন হোৱাৰ লগে লগে এই মুহূৰ্তত ভূপেন বৰাৰ ঘৰলৈকে বহুকেইগৰাকী তেখেতৰ সহযোগী এই মুহূৰ্তত আগবাঢ়িছে গতিকে এইসকলৰ আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কিন্তু মূল কথাখিনি মই এই ধৰণে ক'ব বিচাৰিছোঁ যে গৌৰৱ গগৈ যি ধৰণৰ সঠিক মাত্ৰাৰে দলটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি ভূমিকা অৰ্পণ কৰিব লাগিছিলে সেই দায়িত্ব হয়তো ক'ৰবাত নহয় ক'ৰবাত যেন গৌৰৱ গগৈ ফেইল হৈছে আৰু যাৰ বাবে আজি হয়তো ভূপেন বৰাৰ দৰে নেতা নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে দল এৰিব লগা হৈছে
আপুনি যদি মন কৰে 2021 চনৰ 24 জুলাই সেই দিনটোতে ভূপেন বৰা সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিলে প্ৰায় 5 বছৰ সময় ধৰি ভূপেন বৰাই দলীয় দায়িত্বত থাকিলে কিন্তু নিৰ্বাচন আহিলে 26ৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগে অৰ্থাৎ ছেপ্টেম্বৰ মাহত ভূপেন বৰাক অপহৰণ কৰা হ'ল ভূপেন বৰাক দায়িত্বৰ পৰা আঁতৰোৱা হ'ল ভূপেন বৰাৰ স্থানত নতুনকৈ সভাপতি গৌৰৱ গগৈক অৰ্পণ কৰা হ'ল কিন্তু যিখিনি জটিল সময় দলৰ যিখিনি দুৰ্যোগৰ সময় আছিলে 21ৰ বিধানসভা নিৰ্বাচনৰ ঠিক পিছতে এক প্ৰকাৰ কংগ্ৰেছৰ দল সংগঠনক লৈ বহুখিনি প্ৰশ্ন উত্থাপন কৰা হৈছিল কিন্তু সেই জটিল সময়খিনিত ভূপেন বৰাই দায়িত্ব অৰ্পণ কৰি ভূপেন বৰাই দলটোক মাত্ৰা আৰম্ভ কৰিছিল কাৰণ যেতিয়াই ভূপেন বৰাৰ আগমুহূৰ্তৰ যিগৰাকী সভাপতিৰ দায়িত্বত আছিল ৰিপুণ বৰা ৰাজ্যসভাৰ নিৰ্বাচনত যেতিয়াই পৰাজয় বৰণ কৰিছিলে তেতিয়াই আচলতে দলক ঠেকেচা মাৰি তেখেতে এৰি থৈ গৈছিলে কিন্তু এতিয়া কথাটো হ'ল যি সময়ত দলৰ জটিল সময়ছোৱাত দলৰ দায়িত্ব অৰ্পণ কৰিছিলে দায়িত্ব নিয়াৰিকৈ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰা হৈছিলে সেইগৰাকী নেতাক যেতিয়াই নতুন সভাপতি আগমন ঘটিল সেই নতুন সভাপতিৰ আগমনৰ পিছতে যথাযোগ্য যিখিনি তেখেতে ব্যৱস্থা পাব লাগিছিলে যথাযোগ্য যিখিনি তেখেতে সন্মান পাব লাগিছিলে দলৰ মজিয়াত সেই সন্মান যেন নাপালে আৰু যাৰ বাবে এই ক্ষোভ অসন্তুষ্টি কাৰণ শেহতীয়াকৈ তেখেতক নিৰ্বাচনৰ মিত্ৰতাৰ আলোচনাৰ বাবে তেখেতক যি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তেখেতক সম্পূৰ্ণভাৱে AICC দায়িত্ব অৰ্পণ কৰিলে কিন্তু ৰকিবুল হুছেইনৰ নতুন এন্ট্ৰি হ'ল ৰকিবুল হুছেইনে এই গোটেই বিষয়টো তেখেতসকলে আলোচনাৰ জৰিয়তে নিবলৈ বিচাৰিছে কিন্তু ৰকিবুল হুছেইনৰ সৈতে ভূপেন বৰাৰ কোনো ধৰণৰ মাত তেখেতসকলৰ কোনো ধৰণৰ তেখেতসকলৰ কথোপকথন নহয় ভূপেন বৰাৰ চিন্তাৰ লগত ৰকিবুল হুছেইনৰ চিন্তা নিমিলে গতিকে তেনেধৰণৰ বিপৰীত নিশ্চয় বলেন আৰু ৰকিবুল হুছেইনৰ সৈতে প্ৰত্যক্ষ সংঘাত ভূপেন বৰা দেখিবলৈ পোৱা গৈছিল কাৰণ ভূপেন বৰাক এটা দায়িত্ব দিয়া হৈছিল যে আন দলৰ সৈতে মিত্ৰতাটো স্থিৰাং কৰিবলৈ কিন্তু ৰকিবুল হুছেইন হঠাৎ তাৰ ওপৰত জঁপিয়াই পৰিল বা তেওঁক হঠাৎ দায়িত্বটো দিয়া হ'ল ভূপেন বৰাৰ তাত আত্মসন্মানতো লগা কথা সেই বিষয়টো কিন্তু সমান্তৰালভাৱে আকৌ মুখ্যমন্ত্ৰীৰ প্ৰসংগ আমি কৈ থওঁ যে মুখ্যমন্ত্ৰীয়ে বহুদিন আগতে কৈছিল যে ভূপেন বৰাৰ বাবে দুটা সমষ্টি সাজু কৰি ৰখা বুলি মুখ্যমন্ত্ৰীয়ে বহুদিন আগৰ পৰাই এই কথাটো সদৰি কৰি আছিল ক'ৰবাত কিবা প্ৰকাৰে এই সমগ্ৰ প্ৰক্ৰিয়াটো ভূপেন বৰাই যে কংগ্ৰেছ ত্যাগ কৰিব বিজেপিলৈ আহিব তেনেধৰণৰ এখন ছবি আগৰ পৰাই স্পষ্ট হৈ আছিল ইতিমধ্যে আপুনি সেইখিনি কথা সদৰি কৰিছে বলেন প্ৰাঞ্জল যোৱাকালি আমি নিউজ 18 অসম নৰ্থ ইষ্টে একমাত্ৰ সংবাদ মাধ্যম য'ত আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছিলোঁ যে ৰকিবুল হুছেইনৰ লগত একেলগে থাকি বিৰোধীৰ মিত্ৰতাৰ আলোচনা নকৰে ভূপেন বৰাই স্পষ্টভাৱে আমি এই কথাখিনি ভিতৰৰ খবৰ আমি ৰাইজক অৱগত কৰাইছিলোঁ আৰু যদিহে ৰকিবুল হুছেইনৰ সৈতে ভূপেন বৰা থাকি আলোচনা কৰিব লাগে তাৰ মধ্যস্থতাকাৰী বা মাজত থাকিব লাগিব গৌৰৱ গগৈ অৰ্থাৎ গৌৰৱ গগৈৰ উপস্থিতিতে বিৰোধীৰ মিত্ৰতা বিষয়খিনি আলোচনা হ'ব কিন্তু কোনো কাৰণতে একমাত্ৰ ৰকিবুল হুছেইনৰ উপস্থিতিত ভূপেন বৰাই এই বিষয়টো আলোচনা নকৰে বুলি তেখেতে স্পষ্টকৈ গৌৰৱ গগৈক জনাই দিছিলে গতিকে এই কথাখিনিৰ পৰা এক প্ৰকাৰ আমি ৰাইজক ইংগিত দিবলৈ চেষ্টা চলাইছিলোঁ যে ভূপেন বৰা সম্পূৰ্ণৰূপে নাৰাজ ভূপেন বৰা সম্পূৰ্ণভাৱে এই মুহূৰ্তত দলৰ যিখিনি কাম কাজ সেই কাম কাজ কৰাৰ কাৰণে সম্পূৰ্ণ সন্তুষ্ট নহয় কাৰণ তেখেতে যেতিয়াই দলীয় দায়িত্বভাৱে কাম কৰিবলৈ আগবাঢ়ে তেতিয়াই ৰকিবুল হুছেইনে এণ্ট্ৰি মাৰে আৰু ৰকিবুল হুছেইনৰ যিসমূহ চিন্তাধাৰা কাম কাজ পদ্ধতি সেইসমূহৰ লগত নিমিলে গতিকে নিমিলা এগৰাকী ৰাজনীতিকৰ সৈতে তেখেতে কেনেদৰে অংক মিলাব এই কথাখিনিত বহুখিনি প্ৰশ্ন আছিলে আৰু যাৰ আচলতে এয়া প্ৰতিফলন অতি কম সময়ৰ ভিতৰতে এয়া আপডেট হৈছে যদিওবা আমি ৰাজনীতিৰ খবৰ ৰখা লোকসকলে এই বিষয়খিনি ভূপেন বৰাই দল সলনি কৰিব এই কথাখিনি নতুন নহয় বা ভূপেন বৰাই দল সলনি কৰিব সুযোগ সন্ধান হয়তো কিছু পৰিমাণে বিচাৰিছিলে কাৰণ ভূপেন বৰাৰ সন্মুখতো কিছু প্ৰত্যাহ্বান আছে এই 26ৰ বিধানসভা নিৰ্বাচনত যদি ভূপেন বৰা পুনৰবাৰ বিধায়ক হ'ব নোৱাৰে কাৰণ দীৰ্ঘ সময় ধৰি তেখেতে যদিওবা দুবাৰৰ বিধায়ক আছিলে কিন্তু দীঘলীয়া টাৰ্ম ধৰি তেখেতে বিধায়কৰ আসন নাই গতিকে ভূপেন বৰাৰ ৰাজনৈতিকভাৱে সুৰক্ষা বিচাৰে ভূপেন বৰাৰ ৰাজনৈতিকভাৱে নিৰাপত্তা বিচাৰে আৰু সেই ধৰণে আচলতে ভৱিষ্যত ৰাজনৈতিক পৰিকল্পনাৰ লক্ষ্যৰে ভূপেন বৰাই হয়তো দল সলনি কৰিব পাৰে কাৰণ এই মুহূৰ্তত বিৰোধীৰ অৱস্থা তথৈবচ আৰু কংগ্ৰেছৰ অৱস্থা আৰু শোচনীয় কংগ্ৰেছৰ কথা যদি আমি ক'বলৈ যাওঁ বলেন যে কংগ্ৰেছৰ সভাপতিসকলে নিজৰ কাৰ্যকাল শেষ হোৱাৰ পাছতেই যেন দলটো ত্যাগ কৰে ৰিপুণ বৰাৰ কথা আমি জানো এতিয়া ভূপেন বৰাৰ প্ৰসংগ আহিছে আৰু তেওঁলোকে যেন নিজৰ কাৰ্যকাল শেষ হোৱাৰ পাছতে সভাপতিৰ দায়িত্ব এৰাৰ পাছতেই দল এৰিবলৈ যেন বাধ্য হৈ যায় যি কি নহওক এই সন্দৰ্ভত আমি সম্প্ৰচাৰ আগবঢ়াই থাকিম বলেন লাইনত থাকিব কিন্তু আমি ধাৰাবাহিক গতিত বিভিন্ন জনৰ ভাষ্য সংগ্ৰহ কৰাৰ সমান্তৰালভাৱে আমাৰ বাতৰিটো বিভিন্ন তথ্য আমাৰ দৰ্শকসকলক দি থাকিম